হেল্ল' ফ্ৰেণ্ডছ, এটা বহুত ভাল খবৰ। 4500 যি LP UP শিক্ষক নিযুক্তিৰ কামবিলাক এতিয়ালৈকে হোৱা নাই, তাৰ কাৰণে এটা বহুত ভাল খবৰ আহিছে। আজি এটা সজাতি দলে মাজুলীত গৈ EMক অৰ্থাৎ ৰণোজ পেগু ডাঙৰীয়াক লগ কৰিছে আৰু তেখেতক কথাখিনি অৱগত কৰিছে যে 4500 কেতিয়ালৈকে ভেৰিফিকেশ্যন হ'ব বা কেতিয়ালৈকে এপইণ্টমেণ্ট হ'ব, ইলেকশ্যনৰ আগত হ'বনে, এই বিষয়ে এটা ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকে চাব। তাত EMে কি কৈছে আপোনালোকে নিজে শুনিব পাৰিব। স্যার মানে আমি ওলাই যোৱাৰ লগে লগে মানে এখন লিষ্টত এতিয়া অভাৰলেপিং মই কিমান ইয়াত তলৰ পৰা উঠি গ'ল। তেওঁলোক যিহেতু 4500 আবেদন কৰি এইখন গতিকে 4500 এতিয়া বহুত আৰু চান্সেছ তোমালোকৰ বহুতৰ বাঢ়ি যাব। আমি মানে ইলেকশ্যনৰ আগতে আশা কৰি আৰু মানে অন্য কোনো কাৰণ নাই, আমাৰ বেক ইন ভেৰিফিকেশ্যনটোৱে বহুত সমস্যা আৰু এই নিয়জ চাৰ্টিফিকেটখিনিয়ে আমাক বহুত সমস্যা। এইখন লিষ্ট ওলাই যাব, ওলাই যোৱাৰ লগে লগে সেইখনৰ ভেৰিফিকেশ্যন গতিকে EMে ইয়াত ভালে ৰেছপঞ্চ দিছে। যিসকলে লগ কৰিব গৈছে তেওঁলোকৰ লগত ধুনীয়াকৈ কথা পাতিছে আৰু তেখেতে কৈছে যে 5500 কমপ্লিট হোৱাৰ পিছতে ভেৰিফিকেশ্যন আৰম্ভ হ'ব 4500 আৰু খুব সম্ভৱ ইলেকশ্যনৰ আগতে দিব বুলি তেখেতে কৈছে, কিন্তু ভিডিঅ'টোত উল্লেখ কৰা নাই। গতিকে এটা ভাল খবৰ সকলোৰে বাবে যিসকলে 4500ৰ কাৰণে ৱেইট কৰি আছে। ধন্যবাদ।